Hello, 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 hello. এটা কাম কৰি এই ক্ষেত্ৰত কওঁ যে চৰকাৰে আৰু কৃষিমন্ত্ৰীয়ে কাণ সাৰ কৰি পিনি আমাৰ এই পানীৰ লুৰটো যাতে চফা কৰি দিয়ে আৰু ৰাইজে খেতি কৰিব পাৰে যে এই অনুৰোধ আমাৰ। কাৰ অৱহেলাৰ কাৰণে হৈছে এইটো পঞ্চায়তৰ চোনপুৰা গোৱাগাঁও হাঁচা গাঁও পঞ্চায়ত সচিবসকলৰ কাৰণে অৱহেলাৰ কাৰণে এই কামটো কৰি আছে। কি হৈছে ইয়াত হৈছে কি আমাৰ এজাক বৰষুণ দি দিয়াৰ লগে লগে পথাৰখনত পানী হৈ যায়। আমি আজি যোৱা বছৰৰ পৰা কৈ আছোঁ যে আমাক লুটো খুলি দিব লাগে আৰু তেওঁলোকক কোৱা স্বত্বেও লুটো খুলি দিয়া নাই। এতিয়া আপোনালোকে দেখিছে কিমান পানী হৈ আছে। এইটো বানপানী নহয়, অকল বৰষুণৰ পানী। কাৰ অৱহেলাৰ কাৰণে হৈছে এইখিনি পঞ্চায়তৰ অৱহেলাৰ কাৰণে। কোন পঞ্চায়ত? এইটো হাঁচৰা পঞ্চায়ত। হাঁচৰা মানে পঞ্চায়তৰ কাৰণে এইখিনি হৈ আছে। আপোনালোকে এই বিষয়ে অৱগত কৰিছিল? এইটো অৱগত যোৱা বছৰৰ পৰাই কোৱা হৈছে। যোৱা বছৰ জুলাই মাহৰ পৰাই 23 চনৰ জুলাই মাহৰ পৰাই কৈ থকা হৈছে, কিন্তু কোনো কাৰণ নাই। কৰিম কৰি আছে। এতিয়া কি কাৰণে কৰা নাই তেওঁলোকে কোন কাক জনোৱা হৈছিলে? এইটো আমি হাঁচৰাৰ জেইক জনোৱা হৈছিলে আৰু তেনেকৈ পঞ্চায়তত জনোৱা হৈছিলে, প্ৰেচিডেণ্টকো জনোৱা হৈছিলে। জেই আমাৰ বেদকান্ত গগৈ আৰু সচিব দুলু গগৈ। তেওঁ পিছে এতিয়া নতুনকৈ ইয়াত জইন কৰিছে, আজি 6 মাহমান হৈছে নেকি। তেওঁ তেনেকুৱা তাৰ আগত বেলেগ আছিলে ধৰি লওক। তেতিয়াৰ পৰাই আমি যোগাযোগখিনি কৰি আছোঁ। মইনো কি ক'ম, মোৰে নিজৰ এতিয়া 12 বিঘা মাটি এই কৃত্ৰিম বানপানীৰ কাৰণেই খেতিটো কৰিব পৰা নাই। এজাক ডাঙৰ বৰষুণ দিয়াৰ লগে লগে পানী ভৰ্তি হয় আৰু ভৰ্তি হোৱাৰ মূল উদ্দেশ্য কাৰণটো হৈছে আমাৰ যিটো ৰেলৰ পুলটোত মানে গোটেই ঘাঁহ, দল ঘাঁহ আৰু এই কিবাকিবি এখন গছ গজি বন্ধ কৰি ৰাখিছে আৰু প্ৰায় 1.5 কিলোমিটাৰ মানেই ঘাঁহ আছে। অলপ কমতি হোৱাহেঁতেনতো আমি নিজেই কৰি ল'লোহেঁতেন। ইমানখিনি চফা কৰিবৰ কাৰণে আমাৰ নাই। গতিকে চৰকাৰৰ ওচৰত মই অনুৰোধ কৰোঁ যে এইখিনি অতি সোনকালে চফা কৰোৱাই। এইটো অৱহেলা পঞ্চায়তৰ যি এতিয়া কাৰ্যকৰ্তা আছে তেওঁলোকৰ অৱহেলা। পঞ্চায়ত কি পঞ্চায়ত? হাঁচৰা গাঁও পঞ্চায়তৰ কাৰ্যকৰ্তাসকলৰ অৱহেলাৰ কাৰণেই আমাৰ এইখিনি প্ৰব্লেম হৈছে। আপোনাৰ টোটেল কিমান বিঘা মাটি আছে? 12 বিঘা। এই গোটেই টোটেল পথাৰখনত কিমান মাটি হ'ব আপোনালোকৰ? প্ৰায় 300। টোটেল পথাৰত প্ৰায় 300 বিঘা ওপৰ হ'ব। এতিয়া খেতি কৰিব পৰা নাই।